এই মুহূৰ্তত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত বহুকেইটা বিস্ফোৰক তথ্য প্ৰকাশ পাইছে। প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈ আৰু তেওঁৰ পুত্ৰ গৌৰৱ গগৈৰ বিৰুদ্ধে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত বিস্ফোৰক অভিযোগ উত্থাপন হৈছে। বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত এক চাঞ্চল্যকৰ তথ্য প্ৰকাশ পাইছে যে ৰাকেশ পালক APSCৰ স্থায়ী অধ্যক্ষ পাতিবলৈ সাক্ষাৎ কৰোৱা হৈছিল তৰুণ গগৈ আৰু তৰুণ গগৈয়ে APSCৰ স্থায়ী অধ্যক্ষ পাতিছিল ৰাকেশ পালক। নৰ্থ ইষ্ট নাওৰ দৰ্শকৰ ওচৰত আজিৰ দিনটোৰ আটাইতকৈ ডাঙৰ খবৰ লৈ আহিছো যে কুকুৰাঝাৰৰ বিধানসভাৰ অধিৱেশনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই APSC কেলেংকাৰীৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰৰ এজনীয়া আয়োগৰ প্ৰতিবেদন দাখিল কৰে আৰু এই প্ৰতিবেদন দাখিল কৰাৰ পাছতে এতিয়া উত্তাল হৈ পৰিছে ৰাজ্যৰ ৰাজনীতি। প্ৰতিবেদনত বহুকেইটা বিস্ফোৰক তথ্য প্ৰকাশ পাইছে। প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈ আৰু তেওঁৰ পুত্ৰ গৌৰৱ গগৈৰ বিৰুদ্ধেও বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনত বিস্ফোৰক অভিযোগ উত্থাপন কৰা হৈছে। বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনত এক চাঞ্চল্যকৰ তথ্য প্ৰকাশ পাইছে। প্ৰতিবেদনৰ মতে APSC প্ৰাক্তন অধ্যক্ষ তথা মূল অভিযুক্ত ৰাকেশ পালে গৌৰৱ গগৈৰ বিয়াত সোণৰ অলংকাৰৰ লগতে ব্ৰেচলেট প্ৰদান কৰিছিল আৰু APSCৰ স্থায়ী অধ্যক্ষ পাতিবলৈ তেতিয়াৰ মুখ্যমন্ত্ৰী তৰুণ গগৈক সাক্ষাৎ কৰিছিল আৰু ইয়াৰ পিছতে তৰুণ গগৈয়ে APSCৰ স্থায়ী অধ্যক্ষ পাতিছিল ৰাকেশ পালক। APSCত সংঘটিত হোৱা বিয়াগুম কেলেংকাৰীৰ তদন্তক লৈ সমগ্ৰ ৰাজ্যবাসীৰ দৃষ্টি নিবদ্ধ হৈ থকাৰ সময়তে বৰ্তমান অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ এজনীয়া তদন্তৰ প্ৰতিবেদনত প্ৰকাশ পাইছে বহুকেইটা বিস্ফোৰক তথ্য। 2013 চনত তৰুণ গগৈক প্ৰথমবাৰৰ বাবে সাক্ষাৎ কৰিছিল ৰাকেশ পালে আৰু তাৰ পাছতেই প্ৰায়ে উপহাৰসহ তৰুণ গগৈক সাক্ষাৎ কৰিছিল ৰাকেশ পালে। ৰাকেশ পালৰ আমোলতে APSCৰ দৰে এক সাংবিধানিক সংস্থাক চাকৰি কিনা বেচা ব্যক্তিগত সম্পত্তিলৈ পৰিণত কৰাৰ অভিযোগৰ ভিত্তিত চলি থকা তদন্তৰ পিছতে এতিয়া বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত বহুকেইটা চাঞ্চল্যকৰ তথ্য প্ৰকাশ পাইছে। আনকি বিপ্লৱ কুমাৰ শৰ্মাৰ আয়োগৰ প্ৰতিবেদনে উল্লেখ কৰিছে যে গৌৰৱ গগৈৰ বিয়াত সোণৰ অলংকাৰ উপহাৰ দিছিল ৰাকেশ পালে, সোণৰ চেইন, আঙঠি, ব্ৰেচলেট ইত্যাদি উপহাৰ দিছিল ৰাকেশ পালে। এই সকলোবোৰ তথ্য বিপ্লৱ কুমাৰ শৰ্মাৰ আয়োগৰ প্ৰতিবেদনত উল্লেখ আছে আৰু সেই প্ৰতিবেদন আমি আপোনালোকক দেখুৱাইছোঁ যে কেনেদৰে ৰাকেশ পালে দুৰ্নীতিৰ পাহাৰত বগাবলৈ এক মজবুত জখলা নিৰ্মাণ কৰি লৈছিল। কেৱল সিমানেই নহয়, অখিল গগৈৰো নাম উল্লেখ আছে প্ৰতিবেদনত। প্ৰতিবেদন অনুসৰি দুলাল বৰাই 2 লাখ আৰু বৰ্তমান BJP নেতা কমল মেধিয়ে অখিল গগৈৰ নামত 3 লাখ টকা লোৱাৰ অভিযোগ উত্থাপিত হৈছে। অখিল গগৈয়ে ফোনযোগে কথা পাতি কমল কুমাৰ মেধিক যোগাযোগ কৰিবলৈ ৰাকেশ পালক কোৱা বুলি প্ৰতিবেদনত উল্লেখ আছে। APSC কেলেংকাৰীৰ তদন্তৰ বাবে গঠন কৰা ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ এই প্ৰতিবেদনখনত স্বীকাৰোক্তি প্ৰদান কৰিছিল ডক্টৰ মৃগেন শইকীয়াই। আনহাতে BJPও যে ধোৱা তুলসীৰ পাত নহয় তাৰো প্ৰমাণ মঙলদৈৰ প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসৰ অভিযোগৰ ক্ষেত্ৰত প্ৰমাণিত হৈছে। প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসে 9 জন আত্মীয়ক বক্ৰপথৰে APSCত উত্তীৰ্ণ কৰোৱাৰ অভিযোগ উত্থাপন হৈছে। লীনা দাস, নিৰ্মল দাস, ভাৰ্গৱমণি দাস, মনদীপ দাস, ডক্টৰ দেৱাশিষ দাস, নৰেশ্বৰ দাস, কল্পনা দাস, থানুৰাম দাস আৰু দেৱেন্দ্ৰ দাসক বক্ৰপথৰে চাকৰি দিছিল গুৰুজ্যোতি দাসে। কিন্তু ৰহস্যজনকভাৱে এতিয়াও তদন্তৰ আওতালৈ অহা নাই প্ৰাক্তন বিধায়কগৰাকী। প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি মঙলদৈৰ প্ৰাক্তন BJP বিধায়ক গুৰুজ্যোতি দাসৰ তদানীন্তন APSCৰ অধ্যক্ষ ৰাকেশ পাল আৰু সহকাৰী পৰীক্ষা নিয়ন্ত্ৰক পবিত্ৰ কৈবৰ্তৰ সৈতে আছিল মধুৰ সম্পৰ্ক। বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি এই প্ৰাৰ্থীসকলক আগতীয়াকৈ দিয়া হৈছিল প্ৰশ্ন কাকত। পৰীক্ষাৰ পাছত আটাইকে উত্তৰ বহি লৈ যোৱাৰ অনুমতি দিয়া হৈছিল। ঘৰত সেই উত্তৰ বহি লিখাৰ পাছত পুনৰ জমা দিয়া হৈছিল। কিন্তু এতিয়া প্ৰশ্ন হৈছে যে BJPয়ে গুৰুজ্যোতি দাসৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবনে নাই। দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল বুলি নিজকে কোৱা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে প্ৰাক্তন বিধায়কজনৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব আগন্তুক সময়ত লক্ষণীয়। আনহাতে কিন্তু একাংশই কয় যে এই কেলেংকাৰীত হিমন্ত বিশ্ব শৰ্মাৰ নামো সাঙুৰ খাইছিল, যদিও বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত তেওঁৰ নাম প্ৰকাশ নাপালে আৰু ৰাকেশ পালৰ ফ্লেটত হিমন্ত বিশ্ব শৰ্মাৰ তালিকা উদ্ধাৰ হোৱাৰ পৰাই এই তদন্তত থমকি ৰৈছে বুলি এতিয়া একাংশই অভিযোগ উত্থাপন কৰিছে। ইয়াৰ লগে লগে মই বাতৰিৰ পৰা বিদায় লৈছোঁ। চাই থাকিব নৰ্থ ইষ্ট নাও। ধন্যবাদ।